হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ যোনটো এনফৰ্চমেণ্ট ইনস্পেক্টৰ আণ্ডাৰ ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ স্ক্ৰিনিং টেষ্ট হ'বলৈ গৈ আছে OMR বেছ। চ' সেই পৰীক্ষাটো অনুষ্ঠিত হ'বলৈ গৈ আছে এই আহিবলগীয়া দেওবাৰে 23rd of February 2025, 23 ফেব্ৰুৱাৰী 2025 বৰ্ষ। চ' ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যনছ টু কেণ্ডিডেটছ আছে। ইয়াতে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছখিনি আপোনালোকে যদিহে কিছুমানৰ বুজিবলৈ অসুবিধা হৈছে তেতিয়াহ'লে মই এবাৰ মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি মই বুজাই দিছোঁ, আপোনালোকে এবাৰ ভিডিঅ'টো ভালকৈ চাওক। ঠিক আছে, ইয়াতে লিখিছে ইনষ্ট্ৰাকশ্যনছ টু কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু নোট দি ফলোয়িং ইনষ্ট্ৰাকশ্যনছ কেয়াৰফুলি। ঠিক আছে, ইয়াতে যোনখিনি ইনষ্ট্ৰাকশ্যনছ দিব সেইখিনি আপোনালোকে ফ'ল' কৰিব লাগিব। যিসকলে অলৰেডি APSCৰ পৰীক্ষা আগতে দিছে, আগে পিছে তেওঁলোকৰ কাৰণে প্ৰব্লেম নাই। যিসকলে ফাৰ্ষ্ট টাইম দিবলৈ ওলাইছে তেওঁলোকে এইখিনি ইনষ্ট্ৰাকশ্যনছ ভালকৈ ফ'ল' কৰি পেলাই, মানে আপোনালোকে যিহেতু ফেমিলিয়াৰ নহয় APSCৰ ছিষ্টেমৰ লগত, চ' সেইটো কাৰণে এইখিনি ভালকৈ আপোনালোকে অলপ ফ'ল' কৰি ভালকৈ অলপ নোট কৰি যাব। ঠিক আছে, চ' হৈ গ'ল। ইয়াতে ইনষ্ট্ৰাকশ্যনছ নাম্বাৰ 1টো হ'ল দি কেণ্ডিডেট মাষ্ট ব্ৰিং হিজ হাৰ এডমিশ্যন চাৰ্টিফিকেট টু দি এক্সামিনেশ্যন ভেনু ইন অৰ্ডাৰ টু ছিকিউৰ এডমিশ্যন এজ পাৰ ডেট এণ্ড ভেনু স্পেচিফাইড ইন দি ছেম কেণ্ডিডেট উইদাউট হিজ হাৰ এডমিশ্যন চাৰ্টিফিকেট উইল বি ডিনাইড এণ্ট্ৰি। ঠিক আছে, চ' আপোনালোকৰ এডমিশ্যন চাৰ্টিফিকেট মানে এডমিট কাৰ্ডখন আপোনালোকে যিসকলে ডাউনলোড কৰি থৈছে যিহেতু, চ' সেইখন আপোনালোকে প্ৰিণ্ট আউট কপি এটা উলিয়াব। প্ৰিণ্ট আউট কপিখন আপোনালোকে তাতে এক্সামিনেশ্যন ভেনু যোনটো দিয়া আছে তাতে আপোনালোকে এক্সামিনেশ্যন ভেনুত এডমিশ্যন চাৰ্টিফিকেট বা এডমিট কাৰ্ডখন লৈ যাব লাগিব। আৰু এডমিশ্যন চাৰ্টিফিকেট বা এডমিট কাৰ্ড যদি আপোনালোকে নিনিয়ে তেতিয়াহ'লে আপোনালোকক এণ্ট্ৰি হ'বলৈ নিদিয়ে। ঠিক আছে, এক্সামিনেশ্যন ভেনুত বা এক্সাম চেণ্টাৰ। চ' সেইটো কাৰণে এডমিশ্যন চাৰ্টিফিকেট এখন বা এডমিট কাৰ্ডখন লগত লৈ যোৱাটো ভেৰি ইম্পৰ্টেণ্ট। আৰু লগতে তাতে দিয়াই আছে এডমিশ্যন চাৰ্টিফিকেট এডমিট কাৰ্ডতে আপোনালোকে ডেট, টাইম, ভেনু, গোটেইখিনি লোকেশ্যন, গোটেইখিনি বস্তু তাত দিয়া আছে। আপোনালোকে এড্ৰেছ দিয়া আছে এক্সাম চেণ্টাৰ। ঠিক আছে, সেই গোটেইখিনি বস্তু ফ'ল' কৰিব। নেক্সটটো হৈ গ'ল পইণ্ট নাম্বাৰ 2, কেণ্ডিডেট শুড ৰিচ দি এক্সামিনেশ্যন ভেনু 2 hours বিফৰ দি প্ৰেছক্ৰাইব টাইম অফ কমেঞ্চমেণ্ট অফ দি এক্সামিনেশ্যন ফৰ ফ্ৰিস্কিং। ঠিক আছে, চ' কেণ্ডিডেটসকলক এক্সামৰ যোনটো টাইম আছে তাতকৈ 2 ঘণ্টাৰ আগতে পাবলৈ কৈছে। 2 ঘণ্টাৰ আগতে পাবলৈ এইটো কাৰণে কৈছে যে কেতিয়াবা ট্ৰেফিক জাম হ'ব পাৰে, কিছুমান আনফৰ্চুনেবল প্ৰব্লেমছ ক্ৰিয়েট হ'ব পাৰে পৰীক্ষা দিয়াৰ আগতে। চ' সেইটো কাৰণে অকণমান টাইম লৈ যাবলৈ কৈছে, চ' ডেট তেওঁলোকৰ একো অসুবিধা নহয়। এনেকুৱা নহয় যে 2 ঘণ্টাৰ আগতে আপোনালোকে পাবগৈ লাগিব। আপোনালোকে জাষ্ট টাইমত পালেগৈ হ'ল, খালি আপোনালোকৰ নিজৰ সুবিধা মতে টাইমিংটো মিলাই ল'ব, চ' ডেট একো প্ৰব্লেম নহয়। ঠিক আছে, চ' এইটো হৈ গ'ল পইণ্ট নাম্বাৰ 3, কেণ্ডিডেটছ শ্বেল বি এলাউড টু এণ্টাৰ দি এক্সামিনেশ্যন হল 30 minutes before the prescribed time for commencement of the examination and should take his or seat as per assigned roll number. ঠিক আছে, চ' কেণ্ডিডেটসকলক এক্সামিনেশ্যন হললৈ পৰীক্ষা আৰম্ভ হোৱা 30 মিনিটছৰ আগতে এণ্ট্ৰি কৰিবলৈ দিব। আৰু আপোনালোকৰ নিজৰ ৰোল নাম্বাৰ ৱাইজ ৰোল নাম্বাৰ এছাইন কৰা নিজৰ ছিটত আপোনালোকে নিজৰ ছিট গ্ৰহণ কৰিব লাগিব। নেক্সট হৈ গ'ল 4 নম্বৰ, ন' কেণ্ডিডেট শ্বেল বি এলাউড টু এণ্টাৰ দি এক্সামিনেশ্যন হল আফটাৰ 20 minutes অফ দি কমেঞ্চমেণ্ট অফ দি এক্সামিনেশ্যন। চ' পৰীক্ষা আৰম্ভ হোৱা 20 মিনিট যদি হৈ যায়, ধৰক ছাপ'জ পৰীক্ষা 10টা বজাৰ পৰা আছে, 10:20ৰ ভিতৰত আপোনালোকে পৰীক্ষা হলত এণ্ট্ৰি কৰিবলৈ দিব, কিন্তু 10:20ৰ পিছত 20 মিনিট পাৰ হৈ যোৱাৰ পিছত আপোনালোকক এণ্ট্ৰি কৰিবলৈ নিদিয়ে। ঠিক আছে, চ' এইটো মনত ৰাখিব। বেছি লেট হ'লে 20 মিনিটতকৈ যদি বেছি লেট হৈ যায় পৰীক্ষা কমেঞ্চ টাইমতকৈ, তেতিয়াহ'লে আপোনালোকে এক্সামিনেশ্যন হলত এণ্ট্ৰি কৰিবলৈ নিদিয়ে। পইণ্ট নাম্বাৰ 5, কেণ্ডিডেট শুড ব্ৰিং অনলি ব্লু, ব্লেক বল পইণ্ট পেনছ for the examination. All other items including pencils, gel pens, geometry boxes, water bottles, books, papers, etc. will not be allowed inside the examination hall. No other pen, pencil, gel pen can be used in the OMR answer sheet, failing which OMR answer sheets will not be evaluated. ঠিক আছে, চ' ইয়াতে পৰীক্ষা যিহেতু OMR answer sheetত হ'ব, চ' আপোনালোকে অকল ব্লু বা ব্লেক কালাৰ বল পইণ্ট পেনহে ইউজ কৰিব পাৰিব এক্সামিনেশ্যনত। বেলেগ কোনো ধৰণৰ তেনেকুৱা আইটেমছ ইউজ কৰিব নোৱাৰে। বেলেগ পেন, পেঞ্চিল, জেল পেন ইয়াতে ইউজ কৰিব নোৱাৰে OMR চিটত, নহ'লে OMR চিট ইভালুৱেটে নহ'ব, কাৰণ OMR চিট মেচিনত স্কেন কৰা হয়। চ' অকল বল পইণ্ট পেনৰ ইংকহে সেই মেচিনটোৱে ডিটেক্ট কৰিব পাৰে। ঠিক আছে, আৰু বাকী অন্য আইটেমছবিলাক লাইক পেঞ্চিলছ, জিঅ'মেট্ৰি বক্স, ঠিক আছে, জেল পেনছ, ৱাটাৰ বটল, বুকছ, পেপাৰ্ছ এইবোৰ এলাউ নকৰে। আপোনালোকৰ ৱাটাৰ বটলো এলাউ নকৰে। আপোনালোকৰ তাতে এক্সাম হলত এক্সাম চেণ্টাৰবিলাকত আপোনালোকৰ ফিল্টাৰ থাকিব, ডিছপ'জেবল গ্লাছ থাকিব, আপোনালোকে পানী খাব পাৰিব। জেনেৰেলি APSC এক্সামত এইবোৰ বস্তু এৰেঞ্জ কৰে বাৰু। আৰু বাকী ভিডিঅ'টো মই আগলৈ আগবঢ়াৰ আগতে মই আৰু এবাৰ এটা কথা কৈ দিছোঁ, আপোনালোকে যদি এনফৰ্চমেণ্ট ইনস্পেক্টৰ পৰীক্ষা জেনুইনলি দিম বুলি ভাবিছে, এতিয়াও আপোনালোকে এই যোনখন স্পেচিয়েল মক মডেল ছল্ভ পেপাৰ আছে এইখন ল'ব পাৰে মোৰ পৰা। ইয়াতে 100টা কুৱেশ্যনছ আছে, টোটেল 200 মাৰ্কছ। আপোনালোকে নিজকে নিজে টেষ্ট
কৰিব পাৰে লাষ্ট মিনিট প্ৰিপাৰেশ্যন হিচাপে ইয়াতে আপোনালোকে কুৱেশ্যনছবিলাক দেখিছে কুৱেশ্যনছৰ ইয়াতে গোটেইখিনি বস্তু আছে ৰিয়েল এক্সাম চিনেৰিঅ'ৰ নিচিনাকৈ আপোনালোকে নিজকে টেষ্ট কৰিব পাৰে টোটেল মাৰ্কছ 200 আছে 2 মাৰ্কছ পাৰ কুৱেশ্যন নিগেটিভ মাৰ্কিং 0.50 পাৰ ৰং এনচাৰ চ' এইটো নিজকে নিজে টেষ্ট কৰিব পাৰে এই কুৱেশ্যন পেপাৰখন কিনি পেলাই ঠিক আছে মোৰ পৰা ল'ব পাৰে 50 ৰুপিছত এভেইলেবল গোটেইখিনি আছে এজ পাৰ অফিচিয়েল চিলেবাছ জেনেৰেল ষ্টাডিজ ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ আপোনালোকে দেখিছে কুৱেশ্যনৰ মই ডেম'বিলাক দেখাই দিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যনছ আছে ইয়াতে ঠিক আছে চ' এনেকৈ ল'ব পাৰে ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ ডাইৰেক্ট কুৱেশ্যনছ মেথছ দি ফলোয়িং ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছ গোটেইবিলাক কুৱেশ্যনছ ইয়াতে কভাৰ কৰা হৈছে আপোনালোকে এইখন পেপাৰ লৈ পেলাই নিজকে নিজে টেষ্ট কৰি চাব পাৰে যে ৰিয়েল এক্সামত আপোনালোকৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে বহুতে এতিয়ালৈকে পেপাৰখন লৈ পেলাই এতিয়া এৰাউণ্ড এই পেপাৰখন এতিয়ালৈকে এৰাউণ্ড 1000তকৈ বেছি কেণ্ডিডেটছে মোৰ পৰা লৈছে আৰু যিসকলে লৈছে তেওঁলোকে বহুতে মোক জনাইছে যে কিমান স্ক'ৰ কৰিছে ইয়াতে তেওঁলোকে কিছুমানে আউট অফ 200 157 স্ক'ৰ কৰিছে কিছুমানে আউট অফ 200 126 স্ক'ৰ কৰিছে 135 স্ক'ৰ কৰিছে তেনেকুৱা ধৰণৰ স্ক'ৰ কৰা হৈছে আৰু আপোনালোকে ইয়াতে নিজকে টেষ্ট কৰিব পাৰে আপোনালোকৰ ৰিয়েল লাইফ এক্সামত ৰিয়েল এক্সাম চিনেৰিঅ'ত আপোনালোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ব পাৰে এইখন পেপাৰ এজ পাৰ অফিচিয়েল চিলেবাছ এজ ইট ইজ বনোৱা হৈছে চ' আপোনালোকে এইখন পেপাৰ ল'ব পাৰে মোৰ পৰা আৰু এই পেপাৰখন ল'বৰ কাৰণে আপোনালোকে জাষ্ট এটা হোৱাটছএপ নাম্বাৰ দি দিছোঁ মই এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাব পাৰে মই হোৱাটছএপ নাম্বাৰটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ এইটো হোৱাটছএপ নাম্বাৰ 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে এনফৰ্চমেণ্ট ইনস্পেক্টৰ স্পেচিয়েল ছল্ভ পেপাৰখন লাগে মোক মডেল ছল্ভ পেপাৰখন লাগে মই লগে লগে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই পেপাৰখন আপোনালোকে নিজৰ হোৱাটছএপত পাই যাব ঠিক আছে এই হোৱাটছএপ নাম্বাৰটো হ'ল 9706557851 PDF ফৰ্মেটত আপোনালোকে পাই যাব পেপাৰখন চ' আপোনালোকে মোক মেছেজ কৰি জনালে হ'ল ঠিক আছে নিজকে নিজে টেষ্ট কৰিব পাৰে এতিয়া আহি গ'লোঁ আকৌ ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনলৈ চ' আমি ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনৰ আপোনালোকে পইণ্ট নম্বৰ 5লৈকে ক'লোঁ এতিয়া পইণ্ট নম্বৰ 6লৈ গৈছোঁ পইণ্ট নম্বৰ 6ত আছে কেণ্ডিডেটছ ফাউণ্ড ইন পজিশ্যন অফ মোবাইল ফোনছ ডিজিটেল ৱাটছেছ হেল্প বেঞ্চ ইলেক্ট্ৰনিক পেন স্কেনাৰ কেলকুলেটৰ টেক্সুৱেল মেটেৰিয়েল প্ৰিণ্টেড অৰ ৰিটেন ব্লুটুথ ডিভাইচেছ কেমেৰা ইয়েৰফোন অৰ এনি আদাৰ ছাচ ইলেক্ট্ৰনিক গেজেটছ ডিভাইচেছ ইডাৰ ইন ৱৰ্কিং অৰ ছুইচ অফ মোড কেপেবল অফ বিং ইউজ এজ এ কমিউনিকেশ্যন ডিভাইচ ইনচাইড দি এক্সামিনেশ্যন হল উইল বি ডিম টু হেভ বিন ইউজিং আনফেয়াৰ মিনছ এণ্ড উইল বি ডিছকুৱালিফাইড কেণ্ডিডেটছ আৰ অনলি এলাউড টু ৱেৰ এনালগ ৰিষ্ট ৱাচ ঠিক আছে চ' ইয়াতে ক্লিয়াৰলি কৈ দিছে এই যোনখিনি ইলেক্ট্ৰনিক গেজেটছ আছে মোবাইল ফোন ডিজিটেল ৱাটছ মানে স্মাৰ্ট ৱাটছেছ হেল্প বেঞ্চ ইলেক্ট্ৰনিক পেন স্কেনাৰ কেলকুলেটৰ টেক্সটুৱেল মেটেৰিয়েল প্ৰিণ্টেড বা ৰিটেন ব্লুটুথ ডিভাইচ কেমেৰা ইয়েৰফোনছ এইবিলাক বস্তু ইলেক্ট্ৰনিক গেজেটছ বা ডিভাইচেছ ৱৰ্কিং মোড বা ছুইচ অফ মোডত এক্সাম হলত আপোনালোকে এলাউ নকৰে আৰু ইয়াতে যদি কেনেবাকৈ এইবিলাক বস্তু আপোনালোকে এক্সাম হললৈ লৈ যায় তেতিয়াহ'লে আনফেয়াৰ মিনছ ইউজ কৰা বুলি আপোনালোকক ডিছকুৱালিফাইড কৰি দিব পাৰে ইয়াতে খালি এটা কথা কৈ দিছে পইণ্টটো আপোনালোকে এনালগ ৰিষ্ট ৱাচ পিন্ধি যাব পাৰে যোনটো এনালগ ৰিষ্ট ৱাচ আছে যোনটো ডিজিটেল নহয় বা যোনটো স্মাৰ্ট নহয় যিটো এনালগ নৰ্মেল ৰিষ্ট ৱাচ আপোনালোকে পৰীক্ষা হলত পিন্ধি যাব পাৰে টাইম চাবৰ কাৰণে পইণ্ট নম্বৰ 7টো হৈ গ'ল candidates are advised not to bring any bags or belongings to the examination venue the commission shall not be responsible for safe custody of mobile phones or any other belongings of candidates and as such will have no liability in case of loss or damage ঠিক আছে candidates সকলক examination venue কোনো bags বা belongings লৈ আনিবলৈ মানা কৰিছে কমিশনখনে ইয়াতে যদি কেনেবাকৈ আপোনালোকৰ bags বা belongings হেৰাই তেতিয়াহ'লে কমিশনখনে ৰেছপন্সিবল নহয় বুলি কৈ দিছে আপোনালোকে নিব পাৰে গেটতে আপোনালোকৰ য'ত পুলিচ চেকিং থাকে চ' পুলিচ চেকিঙৰ তাতে আপোনালোকে থৈ যাব পাৰিব bags belongings পাৰ্চ কি বুলি কয় বাইক বা গাড়ীৰ কি সেইখিনি বস্তু আপোনালোকে তাতে জমা দি যাব পাৰিব ঠিক আছে চ' এইখিনি অকণ মোবাইল ফোনছো জমা দিব পাৰিব ইয়াতে খালি কেনেবাকৈ যদি হেৰুৱাই তেতিয়াহ'লে কমিশ্যনে কোনো ৰেছপন্সিবিলিটি নলয় বুলি ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰি দিছে Point number 8 হৈ গ'ল the e-admission certificate by admit card is a single sheet paper where the candidates will paste a recent passport size photograph above the scanned photograph of the candidate will have to sign on the pasted photograph in such a way that a part of the signature is on the photograph and a part is on the e-admission certificate however the candidates will also put his signature at the bottom of the e-admission certificate in the space provided in presence of the invigilator ঠিক আছে so আপোনালোকৰ e-admission certificate by admit card খনত এখন single sheet paper হয় so সেইখন পেপাৰ আপোনালোকে লৈ যাব লাগিব প্ৰিণ্ট আউট কৰি পেলাই আৰু তাতে আপোনালোকে দেখিছে এখন স্কেন ফটোগ্ৰাফ থাকিব আপোনালোকৰ তাতে ফটো এখন থাকিব তাৰ ওপৰত এটা ব্লেংক স্পেচ দিয়া থাকিব নিজৰ ফটো লগাবৰ কাৰণে সেই ফটোখন আপোনালোকে ঘৰৰ পৰাই লগাই লৈ যাব ঠিক আছে আৰু বাকী যেতিয়া পৰীক্ষা হলত যাব ইনভিজিলেটৰ প্ৰেজেন্সত তাতে এটা সিগনেচাৰ মাৰিব দিব আধা সিগনেচাৰ এডমিট কাৰ্ডখনৰ ওপৰত আধা ফটোখনৰ ওপৰত আপোনালোকে এতিয়া যদি বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে ইনভিজিলেটৰ যেতিয়া থাকিব এক্সাম হলত তেওঁৰ মুখৰ আগত সেই সিগনেচাৰটো মাৰিব আৰু লগতে আপোনালোকৰ আৰু এটা তলত এটা স্পেচ প্ৰভাইড কৰিব সিগনেচাৰ কাৰণে তাতে ইনভিজিলেটৰ প্ৰেজেন্সত সেই সিগনেচাৰটো তাতে দিব লাগিব ঠিক আছে পইণ্ট নম্বৰ 9 টো হ'ল দ্য কেণ্ডিডেটছ শুড ৰাইট কেয়াৰফুলি ইন নেম অফ দি চেণ্টাৰ এণ্ড ভেনু অফ দি এক্সামিনেশ্যন এণ্ড হিজ ৰোল নাম্বাৰ এজ মেনশ্যন ইন দি ই-এডমিশ্যন চাৰ্টিফিকেট টেষ্ট বুকলেট নাম্বাৰ এণ্ড দি টেষ্ট booklet series in the spaces provided in the OMR answer sheet failing which the OMR answer sheet will not be evaluated it may be noted that the test
কুৱেশ্যন বুকলেট উইল হেভ 4 ডিফাৰেণ্ট ছিৰিজ ডেট ইজ A B C and D ঠিক আছে চ' কেণ্ডিডেটসকলক এডমিশ্যন চাৰ্টিফিকেট কেণ্ডিডেটসকলক কেয়াৰফুলি যোনখন টেষ্ট বুকলেট দিব আপোনালোকক OMR এনচাৰ শ্বীট দিব তাতে আপোনালোকৰ কেণ্ডিডেটসকলক চেণ্টাৰ আৰু ভেনুৰ নামটো ভালকৈ লিখিব কৈছে ৰোল নাম্বাৰ লিখিব কৈছে আৰু লগতে আপোনালোকৰ তাতে যোনবিলাক চাৰ্কুল আছে সেইখিনি ডাৰ্কেনিং কৰিব লাগিব তাৰপিছত এডমিশ্যন চাৰ্টিফিকেট টেষ্ট বুকলেট নাম্বাৰ এণ্ড টেষ্ট বুকলেট ছিৰিজ সেইখিনি গোটেই বস্তুখিনি লিখিব লাগিব আৰু নহ'লে এইখিনি বস্তু যদি আপোনালোকে নিলিখাকৈ থৈ আহে তেতিয়াহ'লে OMR শ্বীট ইভালুৱেট কৰা নহ'ব ঠিক আছে আৰু আপোনালোকৰ এনচাৰ শ্বীট 4টা ছিৰিজত আহিব A B C আৰু D Next হৈ গ'ল point number 10 the candidate should check that the test booklet supplied to him or has the required number of pages immediately after receiving the same in case there is any missing pages the fact should be brought to the notice of the invigilator immediately ঠিক আছে কেণ্ডিডেটসকলে যেতিয়া টেষ্ট বুকলেটখন পাব তেতিয়া তাতে প্ৰথম পেজতে লিখা থাকিব কেইটা পেজ আছে ধৰক 20টা পেজৰ টেষ্ট বুকলেট থাকিব যদি আপোনালোকে এবাৰ কাউণ্ট কৰিব টেষ্ট বুকলেটখন যদি 20টা পেজ নাই কেনেবাকৈ যদি কিবা পেজ মিছিং আছে ধৰক 18টা পেজ আছে 19টা পেজ আছে তেতিয়াহ'লে লগে লগে ইনভিজিলেটৰক ইনফৰ্ম কৰিব যে মোৰ তাত এটা পেজ নাই ঠিক আছে চ' সেইখিনি বস্তু ইমিডিয়েট চাই ল'ব আপোনালোকে 11 নম্বৰটো হ'ল দ্য কেণ্ডিডেট শুড ৰিড কেয়াৰফুলি এণ্ড ফ'ল' থ্ৰ'লি ইনষ্ট্ৰাকশ্যনছ প্ৰিণ্টেড অন দি কভাৰ অফ দি টেষ্ট বুকলেট এণ্ড এট দি বেক অফ দি OMR এনচাৰ শ্বীট চ' আপোনালোকে এই 11 নম্বৰ পইণ্টটো কিন্তু বহুতে ভুল কৰে আগতেও APSCৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো বহুতৰ OMR এনচাৰ শ্বীট স্ক্ৰুটনি কৰা নাই যিহেতু আপোনালোকে এই ইনষ্ট্ৰাকশ্যনছখিনি ভালকৈ ফ'ল' নকৰে ঠিক আছে বহুতে এনেকুৱা কোৱা নাই যে আপোনালোকে চবেই তেনেকুৱা কৰে কিন্তু কিছুমানে বহুতে মানে এইটো বস্তু চিৰিয়াছলি নলয় টেষ্ট বুকলেটৰ কভাৰত কিছুমান ইনষ্ট্ৰাকশ্যনছ দিয়া থাকে সেই ইনষ্ট্ৰাকশ্যনছখিনি ভালকৈ পঢ়ি চাব তাৰপিছত আপোনালোকে আৰম্ভ কৰিব OMR এনচাৰ শ্বীটখন ঠিক আছে আৰু বেক ছাইডেও OMR এনচাৰ শ্বীটত কিছুমান ইনষ্ট্ৰাকশ্যনছ দিয়া থাকে সেইখিনি ভালকৈ পঢ়ি চাব পৰীক্ষা আৰম্ভ হোৱাৰ আগতে নহ'লে কিন্তু পিছত প্ৰব্লেম হৈ যায় আগতেও প্ৰিলিমিনাৰী সময়ত আপোনালোকে কিছুমানে ভুল কৰিছিলে ভুল কৰাৰ কাৰণে তেওঁলোকৰ OMR ইভালুৱেট হোৱা নাছিলে পাছত হাইকোৰ্ট কৰি কিবা কৰি সেইবোৰ এনেই টাইম ৱেষ্ট হৈ যায় পইচা ৱেষ্ট হৈ যায় বেটাৰ আপোনালোকে ভালকৈ ইনষ্ট্ৰাকশ্যনছখিনি পঢ়ি চাব সেইখিনি বস্তু আপোনালোকে টেষ্ট বুকলেটতে থাকি যাব ঠিক আছে কভাৰ পেজ আৰু লগতে বেক ছাইডেও ইনষ্ট্ৰাকশ্যনছ দিয়া থাকে তাতে গোটেইখিনি ইনষ্ট্ৰাকশ্যনছখিনি অলপ ভালকৈ পঢ়িব 2 মিনিটছ সময় লৈ পেলাই একো প্ৰব্লেম নাই 12 নম্বৰ পইণ্টটো দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং অফ 1/4 অফ দি টোটেল মাৰ্কছ এজাইন টু এ কুৱেশ্যন আৰু তাতে নিগেটিভ মাৰ্কিং থাকিব 1/4 অফ দি টোটেল মাৰ্কছ 1/4 অফ দি টোটেল মাৰ্কছ মানে যিহেতু পাৰ কুৱেশ্যন 2 মাৰ্কছকৈ থাকিব 2 মাৰ্কছৰ 1/4 কিমান হ'ব 2 মাৰ্কছৰ 4 ভাগৰ এভাগ কিমান হ'ব 0.50 ঠিক আছে 0.50 ইয়াতে আপোনালোকৰ নিগেটিভ মাৰ্কিং থাকিব এটা এনচাৰ যদি ভুলকৈ তাতে মাৰ্ক কৰে তেতিয়াহ'লে 0.50 নিগেটিভ মাৰ্কিং হিচাপে ইয়াতে আপোনালোকৰ বা নাম্বাৰ পেনাল্টি লাগিব ঠিক আছে মাৰ্কছ পেনাল্টি লাগিব 13 নম্বৰটো হৈ গ'ল ন কেণ্ডিডেট শুড indulge in copying, communicating with other candidates or resorting to any misconduct or unfair means in the examination hall, she will be disqualified if found doing so. So, কোনো কেণ্ডিডেটে যাতে কোনোবা বেলেগ কেণ্ডিডেটৰ পৰা কপি কৰাত বা ইটোৱে সিটোৰ লগত কথা পতাত বা মিছকণ্ডাক্ট কৰাত বা আনফেয়াৰ মিনছ তাতে এপ্লাই কৰাত এক্সামিনেশ্যন হলত যাতে তেনেকুৱা ধৰণৰ এক্টিভিটিছত ইনভলভ নাথাকে নহ'লে তেওঁক ডিছকুৱালিফাইড কৰি দিয়া হ'ব ঠিক আছে 14 নম্বৰ পইণ্টটো হ'ল ন কেণ্ডিডেট চেল বি এলাউড টু গ' টু টয়লেট ৱাছৰুম ডিউৰিং দি ফাৰ্ষ্ট 30 মিনিটছ এণ্ড দি লাষ্ট 30 মিনিটছ অফ দি এক্সামিনেশ্যন চ' কেণ্ডিডেটসকলে কোনো টয়লেট বা ৱাছৰুম ইউজ কৰিব নোৱাৰিব প্ৰথম 30 মিনিটছ পৰীক্ষা আৰম্ভ হোৱা প্ৰথম 30 মিনিটছ আৰু পৰীক্ষা শেষ হ'বলৈ লাষ্টৰ 30 মিনিটছৰ আগত কোনো টয়লেট বা ৱাছৰুম ইউজ কৰিব নোৱাৰিব কেণ্ডিডেট উইল বি পাৰ্মিটেড টু ইউজ দি টয়লেট ৱাছৰুম ফৰ এ মেক্সিমাম টাইম পিৰিয়ড অফ 5 মিনিটছ অনলি আৰু কেণ্ডিডেটসকলে টয়লেট বা ৱাছৰুম ইউজ কৰিব পাৰিব মেক্সিমাম 5 মিনিটৰ কাৰণে ইন কেছ এ কেণ্ডিডেট ফেইল টু ৰিটাৰ্ণ টু দি এক্সামিনেশ্যন হল উইদিন দি ষ্টিপুলেটেড টাইম পিৰিয়ড সি উইল বি লাইবল ফৰ ডিছকুৱালিফিকেশ্যন আৰু সেই 5 মিনিটৰ ভিতৰত যদি আপোনালোকে ৰিটাৰ্ণ হ'ব নোৱাৰে এক্সাম হলত তেতিয়াহ'লে আপোনালোকক ডিছকুৱালিফাইড কৰি দিয়া হ'ব 15 নম্বৰ পইণ্টটো হ'ল ন কেণ্ডিডেট উইল বি এলাউড টু লিভ দি এক্সামিনেশ্যন হল আনটিল এক্সপায়াৰী অফ দি ফুল এলটেড টাইম অফ দি এক্সামিনেশ্যন ছেশ্যন ঠিক আছে আৰু কেণ্ডিডেটসকলক এক্সামিনেশ্যন ছেশ্যনটোৰ ফুল টাইমটো হ'ল 2 আৱাৰ্ছ আৰু 2 ঘণ্টাৰ আগতে আপোনালোকে কোনো এক্সামিনেশ্যন হ'ল আপোনালোকে এৰি থৈ যাব নোৱাৰে কাৰোবাৰ যদি পেপাৰ সোনকালে কমপ্লিট হৈ যায় 1.5 ঘণ্টাত তথাপিতো আপোনালোকে 2 ঘণ্টা তাতে বহি থাকিবই লাগিব 16 নম্বৰটো হৈ গ'ল দ্য কেণ্ডিডেট শুড হেণ্ড অভাৰ দি OMR এনচাৰ শ্বীট পাৰ্চনেলি টু দি ইনভিজিলেটৰ অন ডিউটি বিফৰ সি লিভছ দি এক্সামিনেশ্যন হল আৰু কেণ্ডিডেটসকলে OMR শ্বীটখন পাৰ্চনেলি ইনভিজিলেটৰক হেণ্ড অভাৰ কৰিব লাগিব এক্সামিনেশ্যন হল এৰি অহাৰ আগতে ঠিক আছে এইকেইটা হৈ গ'ল ইম্পৰ্টেণ্ট পইণ্টছ এইকেইটা আপোনালোকে মনত ৰাখিব যিহেতু ইয়াতে কিছুমানে হয়তো কেতিয়াবা কিছুমান পইণ্টছ মিছ আউট কৰি যাব পাৰে সেইটো কাৰণে মই ভিডিঅ' বনাই পেলাই ডেডিকেটেড ভিডিঅ' এটাত এইখিনি বস্তু বুজাই দিলোঁ আই হোপ আপোনালোকে বুজি পালে ঠিক আছে চ' বাকী মইতো ক'লোৱেই আপোনালোকৰ
এই স্পেচিয়েল মক পেপাৰখন ল'ব পাৰে ইয়াতে আপোনালোকে মক পেপাৰখনৰ কথা ক'লোৱে আপোনালোকে এইখন লৈ পেলাই প্ৰেক্টিছ কৰিব পাৰে আপোনালোকৰ দেওবাৰে হ'বলগীয়া পৰীক্ষাটোত আপোনালোকৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হ'ব পাৰে ইয়াতে এটা ৰিয়েল লাইফ চিনেৰিয়ত আপোনালোকে নিজকে নিজে টেষ্ট কৰিব পাৰে 50 ৰুপিছত এভেইলেবল আছে মই আপোনালোকক দি দিম আপোনালোকে হোৱাটছএপ নাম্বাৰত মেছেজ কৰি জনাব আৰু বাকী এইখনৰ বাহিৰে হোৱাটছএপ নাম্বাৰটো হৈ গ'ল 9706555751 ইয়াতে আপোনালোকে জনাব পাৰে আৰু বাকী এই পেপাৰখনৰ বাহিৰেও আপোনালোকে এনফৰ্চমেণ্ট ইনস্পেক্টৰ ফুল কোৰ্ছো ল'ব পাৰে এতিয়াতো টাইম কম আছে তথাপিতো MCQ ফৰ্মেটত আছে ল'ব পাৰে যদি ফুল কোৰ্ছ প্লাছ স্পেচিয়েল পেপাৰখন লয় তেতিয়াহ'লে 400 অনলি স্পেচিয়েল পেপাৰখন যদি লয় 50 ৰুপিজ আৰু DME গ্ৰেড 3 কাৰণে কোনোবাই যদি প্ৰিপাৰেশ্যন কৰিছে নন টেকনিকেলৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350 ADRE 3.0 কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350 তাৰপিছত APC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ ফুল কোৰ্ছ এভেইলেবল আছে 400 খালি মেথছ আৰু ষ্টেটিষ্টিক্সৰ মেটেৰিয়েলছ ইয়াতে নাপাব একাউণ্টেঞ্চি মেটেৰিয়েলছ পাই যাব সেইটো ফ্ৰীলি এভেইলেবল আছে তাৰ কাৰণে কোনো প্ৰাইচ চাৰ্জ কৰা নহয় APC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 400 ফেজ 1ৰ ফুল কোৰ্ছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰেটিং পাই যাব আসাম পুলিচ কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 350 APC ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 ফুল কোৰ্ছ এভেইলেবল আছে 300 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 350 আৰু মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে জাষ্ট প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2023 2024 দুটা বছৰ আৰু 2025ৰ জানুৱাৰী মাহলৈকে কভাৰ কৰা হৈছে ফেব্ৰুৱাৰী মাহটো কমপ্লিট হোৱাৰ পিছত জানুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আপোনালোকক আৰু এটা কথা কৈ দিছোঁ কোনোবাই যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া অলপ প্ৰাইচটো কমি যাব আৰু লগতে আপোনালোকে যদি দুটা তিনিটা কোৰ্ছ একেলগে ল'ব বিচাৰে তেতিয়াহ'লে প্ৰাইচটো বহুত বেছি কমি যাব ছাপ'জ তিনিটা কোৰ্ছৰ দাম যদি 1000 আপোনালোকে 500তে তিনিটা কোৰ্ছ পাই যাব ঠিক আছে এই কোৰ্ছখিনিৰ কথা এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন আৰু এবাৰ মেনশ্যন কৰিছোঁ আপোনালোকে এবাৰ চাই ল'ব পাৰিব লগতে এটা প্লেলিষ্ট আছে APC এনফৰ্চমেণ্ট ইনস্পেক্টৰ বুলি সেই প্লেলিষ্টত এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ জেনেৰেল ষ্টাডিজ ট্ৰেন্সপৰ্ট এণ্ড ট্ৰেফিক ৰুলছৰ MCQs পাই যাব আৰু লগতে ইনফৰ্মেটিভ ভিডিঅ'ছ পাই যাব প্লেলিষ্টটো গৈ পেলাই চেক কৰিব ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম